আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 11 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 28 তাৰিখ। আজি বৃহস্পতিবাৰ, শুক্লপক্ষ, তৃতীয়া তিথি আৰু কৃতিকা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আইদাৰীটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি পটল আৰু ৰাতিলৈ মূলা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আপোনাৰ স্বাস্থ্যত সামান্য অৱসাদ হ'ব পাৰে। ইয়াৰ বাবে অহেতুক মানসিক অৱসাদৰ কাৰণ নহ'বলৈ আপোনাৰ মনোবল বঢ়োৱা আৱশ্যক হ'ব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জনৰ বাবে আজি আপুনি সহকৰ্মী বন্ধুক প্ৰতিশ্ৰুতি দিব লগা হ'ব। জ্যেষ্ঠজনৰ সহযোগো আপোনাৰ লগতে থাকিব। তথাপিতো আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। অৱশ্যে সফলতাত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্তৰ ফলত প্ৰতিভা বিকাশৰ কোনো উন্নত সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংযোগ আজি লাভ কৰিব। কিন্তু আজিৰ দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। এনে শুভ সংযোগ আপুনি দিনৰ শেষলৈহে লাভ কৰাৰ সম্ভাৱনা অধিক। প্ৰেমৰ দিশত আজি আপুনি সামান্য প্ৰচেষ্টাতে পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ সহযোগত প্ৰিয়জন উৎসাহিত হ'ব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম অনুসাৰে আজি উপাৰ্জন হ'ব। কিন্তু কোনো অপ্ৰয়োজনীয় কাৰণত যাতে আপোনাৰ ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়ালেও গৃহসুখত ইয়াৰ প্ৰভাৱ নপৰে। কোনো আকস্মিক কাৰণত যাতে আপোনাৰ আজি গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি পাতল হালধীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। একাধিক দায়িত্ব আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। কৰ্মক্ষেত্ৰত সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তিত হ'লেও শিক্ষাৰ ক্ষেত্ৰত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। কোনো অনাকাংক্ষিত উৎসৰ পৰা আজি নিবনুৱা কৰ্মপ্ৰাৰ্থীলৈ গুৰুত্বপূৰ্ণ কৰ্মৰ সংযোগ আহিব। ইয়াত আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। প্ৰিয়জনৰ অনুপস্থিতিত আপুনি মনোকষ্ট ভোগ কৰিব লগা হ'লেও সংযোগত সুখী হ'ব পাৰিব। নতুন সংযোগতো আপোনাৰ আশা পূৰণ হ'ব। ব্যৱসায়ত পৰিশ্ৰম বাঢ়িব যদিও লক্ষ্মীৰ আগমনত আপোনাৰ আনন্দ বাঢ়িব। কিন্তু কোনো ব্যক্তিৰ দ্বাৰা যাতে প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও সাৱধানতা লওক। গৃহত পুৰণা সমস্যা সমাধান কৰি আপুনি আজি আৰ্থিকভাৱেও লাভৱান হ'ব। কোনো সামাজিক অনুষ্ঠানলৈ আমন্ত্ৰিত হৈ সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত আপোনাৰ সঞ্চিত অৰ্থ ক্ষয় নহ'বলৈ যত্ন লওক। কৰ্মক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগ আজি আপুনি ল'ব লগা হ'ব। কিন্তু ভুলবশতঃ একেটা কামকে যাতে দুবাৰ কৰিব লগা নহয়, ইয়াত যাতে আপোনাৰ মূল্যৱান সময় নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক।
নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সহযোগত আজি কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা পাব। শিক্ষাৰ্থীয়ে যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা আজি সাৱধানতা ল'ব লাগিব। অৱশ্যে আজি সুনাম অৰ্জনৰ কোনো সৌভাগ্য লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। প্ৰিয়জনৰ সংগত পৰিৱেশ আনন্দময় কৰি গঢ়ি তুলিবলৈ আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আপুনি কিছু উচ্চতা বঢ়াব লাগিব। অৰ্থ সমস্যা থাকিলেও গৃহ সুখো অক্ষত থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতায়ো পৰিৱেশৰ আনন্দ বঢ়াব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে আপোনাৰ আৰ্থিক সন্তুষ্টি কমিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব আৰু ভ্ৰমণ সফলতাৰ আৰু আনন্দেৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ্থীয়ে শুভ সংবাদ লাভ কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। আপোনাৰ আগৰ কোনো সিদ্ধান্ত, আগতে লৈ থোৱা কোনো সিদ্ধান্ত আজি আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ উৎসাহ বাঢ়িব। দিনটো ব্যস্ততাৰে অতিক্ৰম হ'লেও প্ৰিয়জনৰ সংগত দিনৰ শেষলৈ আপোনাৰ কিছু উন্নত সময় অতিবাহিত হ'ব। বিভিন্ন পাৰিবাৰিক সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। আপোনাৰ আপোনজনৰ আচৰণো আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। ব্যৱসায়ীয়ে গুৰুত্বপূৰ্ণ হ'লেও অধিক খৰচ নবহিবলৈ লক্ষ্য ৰাখক। আজিৰ দিনটোত আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব যদিও কৰ্মক্ষেত্ৰতো আপোনাৰ সফলতা অব্যাহত থাকিব। কোনো ব্যক্তিয়ে আপোনাৰ উদাৰতাৰ বা সহানুভূতিশীলতাৰ অসৎ প্ৰয়োগ কৰি যাতে আপোনাক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীয়ে কোনো কাৰণত আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আপোনাৰ সিদ্ধান্তৰ বিলম্বই সুনাম অৰ্জনৰ বিশেষ সুযোগ যাতে নেহেৰাই তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতত প্ৰিয়জনৰ সহযোগ নাথাকিব। ইয়েই অহেতুক আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, মাত্ৰ আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন। ব্যৱসায়ত নতুন কোনো শুভ সংযোগে আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। বাক্য বিভ্ৰাটৰ ফলত যাতে গৃহ সুখ নকমে তাৰ প্ৰতি সাৱধানতা লওক। আজি কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাক চিন্তাত ৰাখিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি আপুনি স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয়। কৰ্মক্ষেত্ৰত আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ আজি আপুনি প্ৰমাণ কৰিব পাৰিব। কিন্তু ক্ষমতা প্ৰয়োগ কৰাৰ সময়ত শুভাকাংক্ষী বন্ধু যাতে হ্ৰাস নাপায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। আজি আপোনাৰ মতামতত প্ৰিয়জনৰ সমৰ্থনে এটা সফল আনন্দপূৰ্ণ দিন আপোনাক উপহাৰ দিব। ব্যৱসায়ীয়ে শুভ সংযোগ লাভ কৰিব। ইয়াত ধন বিনিয়োগ কৰিও আপুনি আজি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাক আজি চিন্তাত ৰাখিব। আনহাতে সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি
গৃহ সুখ বঢ়াব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে কৰ্মক্ষেত্ৰতো আপোনাক উৎসাহত ৰাখিব। কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্কও গঢ় লৈ উঠিব। শিক্ষাৰ্থীয়ে সকলো দিশতে নিজৰ সুখ্যাতি আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক, যাতে স্বাস্থ্যজনিত কাৰণত আপোনাৰ শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। আপোনাক কিছু অপেক্ষাৰো প্ৰয়োজন। কোনো দূৰৰ আত্মীয়ৰ আগমনত গৃহ সুখ বাঢ়িব। পুত্ৰ কন্যাৰ পৰাও গৃহ সুখ বৃদ্ধিৰ লগতে সমাজতো আপোনাৰ মান বাঢ়িব। ব্যৱসায়ত আজি আপুনি অধিক পৰিশ্ৰম কৰিব লগা হ'লেও অৰ্থাগমত সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। জ্যেষ্ঠ বিষয়াৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'লেও কৰ্মৰ সকলো দিশতে আপোনাৰ অগ্ৰগতি অব্যাহত থাকিব। কিন্তু আজি অকস্মাত শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰে, তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুজনৰ পৰামৰ্শ লোৱা আৱশ্যক হ'ব। নিবনুৱাৰ ভ্ৰমণ সুখ, আনন্দ আৰু সফলতাৰে আজি পৰিপূৰ্ণ হ'ব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। কিন্তু আজি ইয়াত বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সফলতাই আপোনাক উৎসাহত ৰাখিব। আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি কমলা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কিছুমান ব্যক্তিগত সৰু সুৰা সমস্যাই কৰ্মক্ষেত্ৰতো আপোনাক ব্যস্ত ৰাখিব। আপোনাৰ সিদ্ধান্তত সহকৰ্মী বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক, কিয়নো এনে সিদ্ধান্তৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু কমাৰ আশংকা থাকিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় আৰু সফলতা অব্যাহত থাকিব। আজি প্ৰতিভা বিকাশৰ নতুন সংযোগেও আপোনাক সৌভাগ্যৰ আশা দিব। দিনটো ব্যস্ত থাকিব লগা হ'লেও শেষলৈ আপুনি প্ৰিয়জনৰ পৰা স্থান আৰু মান লাভ কৰি আনন্দিত হ'ব পাৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়ালেও গৃহ সুখো অক্ষত থাকিব। চমু ভ্ৰমণ ব্যয়বহুল হ'ব। নতুন ব্যৱসায় বা যুগ্ম ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা উন্নত দিন আপুনি হাতত পাব। আজি আত্মীয়ৰ সহযোগো আপোনাৰ লগত থাকিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত শুভাকাংক্ষী বন্ধুৰ বিৰোধিতা নাহিবলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো সংবাদ লাভৰ বাবে আজি নিবনুৱাৰ উদ্বিগ্নতা বাঢ়িব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংবাদ লাভ কৰি আনন্দিত হ'ব পাৰিব। আনহাতে অৰ্থকষ্ট আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয়জনৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন আপুনি আজি উদযাপন কৰিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। গৃহত অসতৰ্কতাৰ ফলত কোনো সামগ্ৰী নষ্ট নহ'বলৈ লক্ষ্য ৰাখক। দূৰণিবতীয়া যাত্ৰাৰ আঁচনি গ্ৰহণ কৰি আপুনি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি যাতে আপোনাৰ ব্যৱসায় ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক।
আপোনাৰ আজি ক'লা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত সকলো দিশতে আপুনি বৰিষ্ঠ ব্যক্তিৰ সহযোগ লাভ কৰিব। কিন্তু স্বাস্থ্যজনিত সমস্যাই আকস্মিকভাৱে যাতে কৰ্ম পৰিৱৰ্তন নকৰাই তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীৰ ভ্ৰমণ আনন্দ আৰু সফলতাৰে ভৰপূৰ হ'ব। নতুন জ্ঞান আৰু অভিজ্ঞতাৰে আপুনি আজি নিজকে সমৃদ্ধ কৰিব পাৰিব। নিবনুৱাই কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। ব্যৱসায়ীয়ে নতুন আৰ্থিক পৰিযোজনাত প্ৰতিষ্ঠাৰ আশা লাভ কৰিব, যদিও ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত এটা অতি ভাল দিন আপুনি আজি অতিবাহিত কৰিব পাৰিব। পৰিৱেশৰ আনন্দ বঢ়াবলৈ আপুনি নিজৰ আচৰণৰ উচ্চতাও সামান্য বঢ়াব লাগিব। আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক সহযোগে গৃহসুখ বঢ়াব, কিন্তু আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব যদিও আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। সহকৰ্মী বন্ধু আৰু জ্যেষ্ঠজনৰ সহযোগো আপোনাৰ লগত থাকিব। শিক্ষাৰ্থীয়ে শাৰীৰিক সমস্যাৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। ভুল সিদ্ধান্ত গ্ৰহণত কোনো সুনাম অৰ্জনৰ বিশেষ সংযোগ যাতে নেহেৰায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আজি আপুনি সামান্য প্ৰচেষ্টাতে আপোনাৰ পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। ইয়াৰ লগতে প্ৰিয়জনৰ মতত সমৰ্থন জনায়ো আপুনি আজি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। ব্যৱসায়ীয়ে নতুন সংযোগ লাভ কৰিব, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। পাৰিবাৰিক পৰিৱেশত আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু সম্পত্তিৰ সমস্যা সমাধান কৰি আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু আপোনাৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।